হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছাত্ৰীসকলক পিছত ছাত্ৰসকলকো আমি মানিকান্ত কাকতি বঁটা দিয়াৰ সিদ্ধান্ত লৈছিলোঁ, যিটো হায়াৰ ছেকেণ্ডাৰী পাছ কৰা 60% পায়, অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰা প্ৰতিগৰাকী ছাত্ৰীক একোখনকৈ স্কুটি আৰু 75 and above পাৰ্চেণ্টেজ পাই পাছ কৰা ছাত্ৰসকলকো এই স্কুটি দিয়াৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছিল। আৰু সেই মৰ্মে আজি এই বছৰৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা 40,735 গৰাকী ছাত্ৰী যি 60% পাই এইবাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিল আৰু 7,938 গৰাকী ছাত্ৰ যোনে 75% বা তাৰ ওপৰত মাৰ্কছ পাই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিল, তেখেতসকলক মানিকান্ত কাকতি বঁটা দিয়াৰ কাৰণে টোটেল 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক এই বঁটা দিয়াৰ কাৰণে বা স্কুটি দিয়াৰ কাৰণে আজি কেবিনেটে অনুমোদন দিয়ে। গোৱা কেবিনেটত আপোনালোকে জানে যে কাৰ্বি আংলং জিলাৰ 264 গৰাকী ইউপি টিচাৰক আমি তেওঁলোকৰ এক্স প্ৰস্পেক্টৰ এপ্ৰুভেল দিছিলোঁ আৰু তেওঁলোকৰ কাৰণে চেলাৰীৰ প্ৰথম মাহৰ দৰমহাৰ যিটো প্ৰপ'জেল, এই প্ৰপ'জেল আজি অসম কেবিনেটে এপ্ৰুভ কৰিছে।